নমস্কাৰ, আজি হৈছে 10 ডিচেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি জৰুৰী খবৰ। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ বিয়োগ ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম আৰম্ভ। আৰু নতুন অন্তৰ্ভুক্তি আৰু নাম কণ্টিনিউ কৰি ৰখাৰ বাবে কি নথিপত্ৰ লাগিব চাই লওক আজিৰ এই প্ৰতিবেদনত। এক ডাঙৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ঘৰে ঘৰে গৈছে বুথ লেভেল অফিচাৰ। 18 বছৰ সম্পূৰ্ণ হোৱাসকল সাজু হওক অন্তৰ্ভুক্তিৰ বাবে। আপোনাৰ নাম কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব আপুনি? ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ নাম কৰ্তন, মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম ইতিমধ্যে আৰম্ভ হৈছে। ভুৱা ব্যক্তিৰ নাম কৰ্তন আৰু মৃত ব্যক্তিৰ নাম কৰ্তন আপুনি কৰিব পাৰিব। আপোনাৰ সন্তানৰ 18 বছৰ যদি হৈছে তেন্তে এইবাৰ অন্তৰ্ভুক্তি হ'ব ভোটাৰ তালিকাত। গতিকে পলম নকৰিব, শীঘ্ৰে আপুনি ভোটাৰ তালিকাত আপোনাৰ সন্তানৰ নাম অন্তৰ্ভুক্তি কৰাই ল'ব। কি নথিপত্ৰ লাগিব সেয়াও জনাই যাম, গতিকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব। BLOৱে দিব ফৰ্ম 6 আৰু আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব সেই ফৰ্মখন। আপোনাক BLOৱে দিব এখন ফৰ্ম, যি ফৰ্মখনৰ নাম হৈছে ফৰ্ম 6 আৰু আপুনি সেই ফৰ্ম 6 শুদ্ধকৈ পূৰণ কৰিব লাগিব। 1 নম্বৰ আপোনাৰ প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণ পত্ৰ, 2 নম্বৰত প্ৰয়োজন হ'ব স্থায়ী ঠিকনাৰ প্ৰমাণ, 3 নম্বৰত প্ৰয়োজন হ'ব অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন আৰু 4 নম্বৰত প্ৰয়োজন হ'ব পাছপৰ্ট চাইজ ফটো। আৰু এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দিব লাগিব। আৰু ডিভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ। 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ভোটাৰৰ SR প্ৰক্ৰিয়া। আৰু কিবা দাবী ওজৰ আপত্তি থাকিলে এই সময়খিনিতে আপুনি BLOক দিব লাগিব অভিযোগ। গতিকে আপোনালোকে যদি কিবা শুধৰণি কৰিব বিচাৰে তেন্তে শীঘ্ৰে কৰক। নিৰ্বাচনৰ পূৰ্বেই ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ আৰু 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে আৰু 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু 1 জানুৱাৰী 2026লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। আৰু অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। 3,25,234 গৰাকীৰ একাউণ্টত সোমাল চৰকাৰী ঘৰৰ ধন। নতুনকৈ প্ৰায় 30 লাখ লোকে পাব চৰকাৰী ঘৰ আৰু আপুনি এতিয়াই কৰক জিঅ' টেগিং। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আপুনি চৰকাৰী ঘৰৰ ধন পালেনে জনাওক আমাৰ কমেণ্ট বক্সত। 3,25,234 গৰাকীৰ একাউণ্টত সোমাল চৰকাৰী ঘৰৰ ধন আৰু বকৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং আৰু ঘৰ নোপোৱা সকলোৱে পাব এতিয়া চৰকাৰী পকী ঘৰ আৰু আপুনিও কৰক জিঅ' টেগিং। গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা আৰু প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। গাঁও সভাত থাকিলেই আপুনিও পাব চৰকাৰী পকী ঘৰ আৰু কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। মুখ্যমন্ত্ৰীয়ে কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। 10 কোটি টকাত বিক্ৰী হয় কংগ্ৰেছৰ নিৰ্বাচনী টিকট। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভয়ংকৰ অভিযোগ। কংগ্ৰেছৰ একোটা নিৰ্বাচনী টিকট বিক্ৰী হয় 10 কোটি টকাত আৰু কংগ্ৰেছৰ 22টা ছিটত দাম উঠিব 10 কোটি টকালৈ। আৰু ইতিমধ্যে 1 কোটিকৈ প্ৰাৰ্থীৰ পৰা এডভান্স বিচাৰিছে কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ অভিযোগৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভয়ংকৰ অভিযোগ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ একোটা নিৰ্বাচনী টিকট বিক্ৰী হয় 10 কোটি টকাত আৰু কংগ্ৰেছৰ 22টা ছিটত দাম উঠিব 10 কোটি টকালৈ। আৰু মাত্ৰ 3 দিন জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল হ'ব ৰহস্য।
কোন কোন জড়িত হৈ আছে জুবিন গাৰ্গৰ সেই ঘটনাত এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ আৰু মাত্ৰ 3টা দিন জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল খবৰ ৰহস্য 12 ডিসেম্বৰত দাখিল কৰা হ'ব চাৰ্জশিট আৰু চাৰ্জশিটত আছে বহুত ডাঙৰ তথ্য প্ৰায় সম্পূৰ্ণ দিশত আগবাঢ়িছে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া তদন্তৰ সময়ত 7জন লোকক কৰা হৈছিল গ্ৰেপ্তাৰ আৰু 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে সদ্যহতে এখন শক্তিশালী চাৰ্জশিট দাখিল কৰা হ'ব আৰু এই ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গৰ লগতে অমৃতপ্ৰভা মহন্ত আৰু 2 দেহৰক্ষী আৰু মাত্ৰ 3টা দিন আৰু 3টা দিনৰ পিছতেই দাখিল কৰা হ'ব জুবিন গাৰ্গৰ সেই ৰহস্যজনৰ মৃত্যুৰ এই ঘটনাৰ বিশেষ চাৰ্জশিট আৰু জুবিন গাৰ্গ ঘটনাৰে জড়িতৰ ফাদিল খবৰ সকলো ৰহস্য 12 ডিসেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ চাৰ্জশিট আৰু চাৰ্জশিটত আছে বহুত ডাঙৰ তথ্য সংখ্যালঘুৰ হকে সদায় মাত মাতি যাম শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়িব সংখ্যালঘুৰ ৰাইজ এক প্ৰকাৰ ডাঙৰ মন্তব্য আগবঢ়াইছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়িব লাগিব সংখ্যালঘু সমাজ আৰু সংখ্যালঘুক কৰা অন্যায়ৰ বিপক্ষে সদায় মাত মাতি যাম চৰকাৰী বঞ্চনাৰ পৰা ওলাই আহিব লাগিব সংখ্যালঘু বছৰৰ শেষ দিনকেইটাতে আমচু এৰিব ৰেজাউল কৰিম চৰকাৰে আৰু সংখ্যালঘুৰ হকে সদায় মাত মাতি যাবলৈ মই বদ্ধপৰিকৰ সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু হৈ আছো আৰু 20 বছৰে মোক দি অহাৰ দৰে আগলৈকো মোক আশীৰ্বাদ দি যাব বুলি এক প্ৰকাৰ মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে আৰু আমচু এৰি এবাৰ ৰাজনীতিৰ পথাৰলৈ ৰেজাউল কৰিম চৰকাৰ কোনটো দলত যোগ দিব তাক লৈ চৰ্চা অব্যাহত আছে আৰু কোনটো দলত যোগ দিব আমচুৰ সভাপতিজনে শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়িব লাগিব সংখ্যালঘু সমাজ সংখ্যালঘুক কৰা অন্যায়ৰ বিপক্ষে সদায় মাত মাতি যাম বুলি এক প্ৰকাৰ মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ আৰু চৰকাৰী বঞ্চনাৰ পৰা ওলাই আহিব লাগিব সংখ্যালঘু ৰাইজ গৌৰৱ গগৈ আৰু অখিল গগৈয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে মোক অসমৰ সকলো মানুহে বিশ্বাস কৰে আৰু গৌৰৱ গগৈ অখিল গগৈয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ হত্যাক লৈ গৌৰৱ গগৈ আৰু অখিল গগৈয়ে এক প্ৰকাৰ ৰাজনীতি কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বৰ্তমান অৱস্থা কি খবৰ লওক 3 মাহৰ শেষত কোনেও বেল পোৱা নাই আৰু জেলত থকা 3 মাহ খবৰ হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত থকাৰ কোনো ৰেকৰ্ডেই নাই আৰু অসমৰ বুৰঞ্জীত ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত এইবাৰেই আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু আমি যিমানবোৰ সকলো কৰিছো মোক অসমৰ সকলো মানুহে বিশ্বাস কৰে মানুহে বিচাৰি আছে মই জুবিন গাৰ্গক ন্যায় দিয়াটো আৰু বিৰোধীয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু এছআইটিৰ চাৰ্জশিট দিয়াত বাধা দিবলৈ চেষ্টা কৰিছে মোক সকলোৱে ধন্যবাদ দিব লাগে কিন্তু তাৰ সলনি সমালোচনা কৰাত নামি পৰিছে একাংশই ছিংগাপুৰ আৰক্ষীতকৈও আমি আগত চাৰ্জশিট দিম আৰু ছিংগাপুৰ চৰকাৰে 18 ডিসেম্বৰত চাৰ্জশিট দিব কিন্তু আমি 12 ডিসেম্বৰতেই জুবিন গাৰ্গৰ চাৰ্জশিট দিম আৰু 3 মাহে মাটিত শুই আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থই বাক্সা জিলা কাৰাগাৰত ভূত ওলাই বুলি কয় আৰু মহৰ কামৰ খাই শুই আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ৰাতি বাক্সা জিলা কাৰাগাৰত চিঞৰ বাখৰ হয় আৰু মোবাইল ফোনো দিয়া নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এনেদৰে এতিয়া কেতবৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু 3 মাহে কোনেও জামিনো ল'ব পৰা নাই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ছিংগাপুৰ চৰকাৰে 18 ডিসেম্বৰত চাৰ্জশিট দিব আৰু আমি 12 ডিসেম্বৰতে চাৰ্জশিট দিম জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে আহিছে টকা অজ্ঞাত ব্যক্তিয়ে দিলে 80 কোটিৰ বৰঙণি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বাবৰি মছজিদ নিৰ্মাণৰ বাবে বাকচে আহিছে টকা হিয়া উজৰি টকা দিছে মুছলমান লোকসকলে
টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছে কেইবাটাও মেচিন আৰু বিধায়ক হুমায়ুন কবিৰৰ ফেচবুক লাইভৰ পিছতেই হতচকিত হৈছে সকলো। বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো অজ্ঞাত ব্যক্তিয়ে দিলে ৮০ কোটি টকা আৰু অনলাইন মাধ্যমেৰেও এই পৰ্যন্ত উঠিছে ৯৩ লাখ টকা। আৰু ৬ ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব এই বাবৰি মছজিদটো আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে এতিয়া বাকচে আহিছে টকা। হিয়া উজাৰি টকা দিছে মুছলমান লোকে।